আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম হাঁহে আৰু কুকুৰাই কিমান দিনত কণী পাৰে। এইবোৰ চক মোৰ লোকেল কুকুৰা কণী আৰু এইবোৰ হ'ল হাঁহৰ কণী, লোকেল হাঁহৰ কণী। আৰু এইফালে থকাবোৰ আছিলে লোকেল কুকুৰা কণী। আৰু এয়া দেখিবলৈ পাইছে, এয়া লোকেল হাঁহকেইটা মোৰ ভাগৰ এহেঁতি কণী পাৰি আছে। এইখিনি লোকেল হাঁহ হয় মোৰ সম্পূৰ্ণ। এহেঁতি কণী দি আছে ডেইলি 5টা 7টা 6টা এনেকৈ দি আছে। আৰু আছে এইকেইজনীয়ে নহয় অকল, এইখিত ৰখি আছে এইকেইজনী, আৰু কেইজনীমান ইফালে সিফালে চৰি আছে। সিহঁতৰ হাঁহৰ যদি মই কওঁ কণী দিবলৈ, হাঁহৰ কণী দিবলৈ আপোনাৰ মেক্সিমাম আপোনাৰ 6 মাহ লাগিব। 6 মাহটো লাগেই লোকেল হাঁহৰ কণী পাৰিবলৈ। 6 মাহ আপুনি ধৰি লওক 180 দিনমান লাগিব লোকেল কুকুৰা আৰু লোকেল হাঁহে কণী পাৰিবলৈ। লোকেল হাঁহে কণী পাৰিবলৈ আপোনাৰ 6 মাহ লাগিবই। যিহেতু মই পালন কৰি আছোঁ, আপোনালোকে দেখিব পাৰিছে এইখিনি মোৰ লোকেল হাঁহ হয় সম্পূৰ্ণ। সিহঁতি কণী দিয়া ষ্টাৰ্ট কৰিছে, আজি ভালমান দিনেই হ'ল কণী পাৰি আছে। সিহঁতৰ পূৰা 6 মাহ পাৰ হৈ গ'ল, সিহঁতি কণী পাৰিবলৈ ষ্টাৰ্ট দিলে। তাৰপাছত কুকুৰাবোৰ দেখাম মই আপোনালোকক। কুকুৰাবোৰো 5.5 মাহ 6 মাহ এনেকুৱাই লাগে লোকেল কুকুৰা। এয়া দেখিবলৈ পাইছে এইখিনি হাঁহখিনি। আৰু এই ভিডিঅ'ত আপোনালোকক জনাম মই যে কুকুৰাৰ ভেকচিন কেনেধৰণে দিব লাগে সৰুতে, আৰু কি ভেকচিন দিব লাগে। আপোনালোকে যদি কুকুৰা পুহিম ভাবিছে, তেতিয়া আপোনালোকে প্ৰথম যেতিয়া পোৱালিটো আনিব, এদিনীয়া পোৱালিটো, ইলেক্ট্ৰলাইট ORS খাবলৈ দিব। তাৰ পাছত আপোনালোকে 2 নম্বৰ দিনাখন লিক্সেন পাউডাৰ বুলি এটা এণ্টিবায়'টিক আহে, সেইটো 2 দিন ইউজ কৰিব বা 3 দিন ইউজ কৰিব। তাৰপিছত আপোনালোকে 7 নম্বৰ দিনাখন ৰাণীখেত F1 ভেকচিন পায়, সেইটো মাৰিব আপোনালোকে। সেইটো গুলি পিল এটা পাব আৰু অকণমানি পানীৰ বটল এটা দিব। সেইটো আপোনালোকে গুলি পানী চকুত এটোপাল দি দিব। তাৰপাছত 14 নম্বৰ দিনাখন আপোনালোকে আকৌ ভেকচিন মাৰিব লাগিব। সেইটো গম্বৰু ভেকচিন বুলি কয় বা IBD বুলি কয়। সেই ভেকচিনটো মাৰিব। সেই ভেকচিনটো আপোনালোকে চকুতে দিব পাৰিব। তাৰপাছত আপোনালোকে 24 বা 22 দিনত এটা ভেকচিন মাৰিব, ৰাণীখেত F2 বুলি কয়। সেইটো ভেকচিন মাৰিব, সেইটো চকুত বা সেইটো বেজিও দিওঁ ক'লেও পাৰে আপোনালোকে, যেনেধৰণে দিয়ে সেনেধৰণেই দিব। তাৰপাছত আপোনালোকে 28 দিনতো দিওঁ বুলি ক'লে পাৰে গম্বৰু ভেকচিন। আৰু বিভিন্ন ধৰণৰ যেনেকৈ ফাউল পক্স ভেকচিন, সেইটো বেমাৰটো যোনটো আপোনাৰ খহু উঠে, সেইটো ভেকচিনো মাৰোঁ ক'লে পাৰে যদি বেমাৰটো আহে, বা বেমাৰ নোহোৱাৰ আগত মাৰোঁ বুলিও ক'লেও পাৰে। 40 দিনত বা 35 দিনত সেনেকুৱা দিনত সেইবোৰ ভেকচিন মাৰিব পাৰে। কিন্তু মই বৰ বিশেষ ইউজ নকৰোঁ, মই ৰাণীখেত আৰু গম্বৰু ভেকচিনটোৱেই ইউজ কৰোঁ। এইবোৰ দেখিবলৈ পাইছে মই সিহঁতক ইউজ কৰা আছে। আৰু মোৰ এই লোকেল কুকুৰাখিনি দেখিবলৈ পাইছে, এইখিনি মাইকীখিনি যোনবোৰ মই আপোনালোকক কণীবোৰ দেখাইছিলোঁ, এইকেইজনীয়ে পাৰি আছে। আৰু আছে, এইকেইজনী বুলিয়ে নহয়, আৰু আছে ইফালে সিফালে চৰি আছে। মই এতিয়া ডেইলি 7ৰ পৰা 8টা কণী পাই আছোঁ লোকেল কুকুৰা। আৰু হাঁহৰ কণী 7ৰ পৰা 6টা 7টা এনেকৈ পাই আছোঁ। আৰু হাঁহে কেতিয়াবা গেপ দি দিয়ে, যদি আপোনাৰ খোৱাটো ভাল নহয় বা টাইমত নিদিয়ে, বা এনেও কেতিয়াবা গেপ দি দিয়ে। আৰু কুকুৰায়ো কেতিয়াবা গেপ দি দিয়ে, কেতিয়াবা নেপাৰে। কিন্তু প্ৰায়ভাগ কুকুৰাই ভাল ধৰণেই পাৰে, ৰেগুলাৰ পাৰি থাকে। এয়া দেখিবলৈ পাইছে। মই আজি ইয়াকে জনালোঁ কি ভেকচিন দিওঁ আৰু কেনেধৰণে মোৰ কণী পাৰি আছে। দেখিবলৈ পালে আপোনালোকে কণীবোৰ, মই সেইবোৰ মেচিনেদি পোৱালি উলিয়াম। এয়া এইবোৰ মাইকী হাঁহ, এহেঁতিও পাৰি আছে, এইকেইজনীয়ে হয় কণী পাৰি আছে হাঁহে। দেখিবলৈ পাইছে সম্পূৰ্ণ লোকেল পাতি হাঁহ হয়। আজি মই এয়াকে জনালোঁ আপোনালোকক। আপোনালোকেও যদি পুহিম বুলি ভাবিছে, পাতিহাঁহ যদি আপোনালোকে লোকেল পাতিহাঁহ যদি আপোনালোকে কণী পৰাম ভাবিছে, 6 মাহ পুহিব লাগিব। আৰু লোকেল কুকুৰা যদি আপোনালোকে কণী পৰাম বুলি ভাবিছে, তেতিয়া 5.5 মাহ পৰা 6 মাহেই পুহিব লাগিব, ছেমেই পুহিব লাগিব আপোনালোকে। আজি মই ইয়াকে জনালোঁ আপোনালোকক।